শ্বহীদ প্ৰণামো তোমাক, ইয়াৰ পৰাই আজি তোমাক প্ৰণাম কৰিছোঁ। তোমালোকৰ কাৰণে আজি অসমখনৰ তোমালোকৰ তেজৰ বলিদানৰ কাৰণে অসমখন আজি সুৰক্ষিত। আৰু অসম চৰকাৰে এইখিনি কৰাৰ কাৰণে বহুত বেছি ভাল লগা কথা, শলাগ ল'ব লাগিব। আৰু ইমান ধুনীয়া এটা বাহিৰত ডুবাই বা ভাৰতৰ যিকোনো প্ৰান্তত দেখি আছিলোঁ এনেকুৱা আৰ্কিটেক্সাৰৰ এনেকুৱা ধৰণৰ বিল্ডিংবিলাক, আৰু আজি আমাৰ অসমত হৈছে খুব ধুনীয়া ভাল কথা। সকলোৱে আহি উপভোগ কৰিব পাৰিব, ইমান ধুনীয়াকৈ বনাইছে চাওকচোন। আৰু এটা ভাল কথা, সকলো যিসকল শ্বহীদ সকলোৰে প্ৰতিমূৰ্তিবিলাক ইয়াত খুব ধুনীয়াকৈ সযতনেৰে থোৱা আছে। আৰু আজি আত্মীয়সকলে আহি পেলাই নিজেই গামোচা দিব পাৰিছে আৰু চাবও পাৰিছে, যিহেতু এতিয়াতোতো পিতেক কিছুমানৰ নাই, নাতিনীয়েক কিছুমানৰ আজো নাতি তেনেকুৱা ককাক এনেকুৱা সম্পৰ্ক কিছুমান আজি দেখিছে। সেইটো এটা ভাল লগা মুহূৰ্ত। অকণমান হ'লেও অনুভৱ কৰিব পাৰিছে নিজৰ পৰিয়ালৰ এজন মানুহ বলিদান দি গৈছে অসমৰ কাৰণে। সেইটো এটা কিমান এটা মানে কি ভাল লগা কথা। এনেধৰণে 860জন মানুহ মানে শ্বহীদক এনেকৈ ৰখা গৈছে। তেওঁলোকক সঁচাকৈ ভাল লাগিছে। এফালৰ পৰা যেনে হ'লেও অনুভৱ কৰিব পৰা যাব মূৰ্তিবোৰ। এনেই কাগজত এটা এটা নাম পৰি থকাতকৈ এনেকৈ দিলে আজিৰ ডেটত সকলোৱে আহি নিজৰ নিজৰ জেগা নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ মানে সকলো মানুহবিলাকক চাব পাৰিব আহি ইয়াতে। খুব ধুনীয়াকৈ দিয়া আছে সঁচাকৈ। আৰু গোটেই বিল্ডিংটো একে ওপৰলৈ গ'লে মানে ইয়াত গোটেই গুৱাহাটীখন দেখি যায়। গুৱাহাটীখনৰ গোটেইকৈ কি ধুনীয়াকৈ ইয়াৰ মাৰ গৈছে, সূৰ্য মাৰ ইমান ধুনীয়াকৈ মানে কি কয় বেলি ডুবিব টাইমটো গোটেই গুৱাহাটীখন ইয়াৰ পৰাই উপভোগ কৰিব পাৰিব। আগতে এনেকুৱা গ্লাছে লগোৱা সেইবোৰ বাহিৰত দেখোঁ, খুব ধুনীয়া লাগে দেখি। আৰু সেইটো পৰিৱেশ এতিয়া গুৱাহাটীতে পাব, আহি পেলাই এনেকৈ গৈ পেলাই ধুনীয়াকৈ চাব পাৰিব। আহিব সকলো, বহুত ভাল লাগিব সঁচাকৈ, বহুত ধুনীয়া বনাইছে। আৰু দেখিয়ে একদম বাহিৰৰ ফিলটো আহে একদম। বাহিৰত এনেকুৱা সাধাৰণতে ভিডিঅ'বোৰ দেখি আছিলোঁ ইমান দিনে, আমাৰ অসমতো যে এনেকুৱা এটা আগত হ'ব বা পাম বুলি ভবা নাছিলোঁ, কিন্তু পাই এতিয়া সঁচাকৈ বহুত বেছি ধুনীয়া হৈছে, বহুত বেছি ভাল লাগিছে।